এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰমানে মিয়া শব্দটো উচ্চাৰণ কৰি পেলাই তেওঁক মিয়াক কষ্ট দিবই, উচ্ছেদ কৰিবই, আং বাং কিবা কিবি কৈ পেলাই মানে হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ এক ৰাজনীতি কৰি ২৬ৰ দেওনা পাৰ হ'ম বুলি ভাবিছে। অসম কোনটো ক্ষেত্ৰত আগবঢ়া, কিবা এটা টপিক বা কিবা এটা হেৰিত আগবঢ়া দেখিছেনে? তেওঁ এতিয়া সেইকাৰণে আগবঢ়া নহয়, উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰি। এতিয়া শেহতীয়াকৈ আনিছে এই মিয়া প্ৰসংগ। মিয়াক তেওঁ কষ্ট দিবই, মিয়াক উচ্ছেদ কৰিবই, কিন্তু তেওঁৰ সভাখনৰ যিটো মণ্ডপ সেইটো নিৰ্মাণ কৰিব মিয়াই। ক'ৰ? ধুবুৰীৰ মিয়াই, নুৰ ছৈয়দ, আৰছাদ আলী, সেইসকলে তেওঁৰ এই যি সভাৰ মণ্ডপ সেয়া নিৰ্মাণ কৰিব। আৰু লগতে জুবিন গাৰ্গৰ যি সমাধিক্ষেত্ৰ নিৰ্মাণ হৈ আছে তাতো সেই ধুবুৰী মানকাছৰ মিয়াই কাম কৰি আছে। অসমত কি হিন্দু মিস্ত্ৰীৰ অভাৱ, হিন্দু শ্ৰমিকৰ অভাৱ? আপোনাৰ সভাত মানে যি নিৰ্মাণ কাৰ্য, আপোনাৰ সভাৰ নিৰ্মাণ কাৰ্যৰ বাবে কি হিন্দু শ্ৰমিকৰ অভাৱ? কিহৰ কাৰণে ধুবুৰীৰ মিয়া শ্ৰমিক আনি আপোনাৰ সভা নিৰ্মাণ কৰে? আপোনাৰ সভাৰ পেণ্ডেল নিৰ্মাণত কিহৰ কাৰণে মুছলমান শ্ৰমিক জড়িত হৈ থাকে? হিন্দু শ্ৰমিক নাই নেকি আপোনাৰ পেণ্ডেল নিৰ্মাণ কৰিবৰ কাৰণে? এতিয়া আপুনি মিয়া বিদ্বেষী হয়, আমিও মিয়া বিদ্বেষী হ'ম তেতিয়াহে, যদিহে আপুনি আপোনাৰ সভাৰ মণ্ডপ প্ৰস্তুত কৰা কামত ১০০% খিলঞ্জীয়াক নিযুক্তি দিয়ে। যদিহে জুবিন গাৰ্গৰ সেই জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যদি আপুনি ১০০% খিলঞ্জীয়া ৰাজমিস্ত্ৰী বা মিস্ত্ৰী যোগালীক যদি আপুনি মানে কাম দিয়ে, কামৰ সুযোগ দিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ হেনো মিয়াক কষ্ট দিয়েই থাকিব। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে, এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকে সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈয়ে মিয়াক কষ্ট দিছে নে ২ এটকা উপাৰ্জনৰ পথ মুকলি কৰি দি আছে? বিভিন্ন ধৰণৰ সভা সমিতি পাতি সেই সভা সমিতিসমূহৰ যিসমূহ পেণ্ডেল, সেই পেণ্ডেলসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মিয়া শ্ৰমিক নিযুক্ত কৰি, তাত কোনো খিলঞ্জীয়া শ্ৰমিক নাই, মিয়া শ্ৰমিক নুৰ ছৈয়দ আৰু ছাজিদ আলী নে কিবা এটা আছিল, সেই তাৰমানে তেনেকুৱা ধৰণৰ দুগৰাকী শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোক হৈছে ধুবুৰীৰ। আৰু সেয়া মৰাণত যিখন মুখ্যমন্ত্ৰীৰ এখন সভা হ'বলগীয়া আছে তাৰ পেণ্ডেল নিৰ্মাণৰ কামত তেওঁলোক ব্যস্ত আছিল। আৰু এটা তাতকৈ ডাঙৰ কথা, এই যে জুবিনৰ ক্ষেত্ৰত যে মিয়া লোকৰ যে প্ৰাদুৰ্ভাৱ ঘটা বুলি কয়, মিয়া লোকে গৈ পেলাই গোটেইখন মানে চানি ধৰিছে, তেওঁলোকে গৈ প্ৰতিবাদ কৰিছে, কিবা কিবি কৰিছে বুলি কয়, সেই তাৰমানে জুবিনৰ ক্ষেত্ৰখনৰ যি নিৰ্মাণ কাৰ্য চলি আছে সেয়া ধুবুৰী মানকাছৰৰ মিয়াই কৰি আছে। এয়া মানে যুৱ সাংবাদিক শ্বাহ আলমৰ এক সৰজমিন তদন্তত সেয়া পোহৰলৈ আহিছিল। আমি তেওঁৰ অনুমতি সাপেক্ষে সেই ভিডিঅ' আপোনালোকৰ বুলি আগবঢ়াইছোঁ। আপোনালোকে স্ক্ৰীণত দেখি আছে। সেয়া আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক সম্পূৰ্ণকৈ আমি দেখুৱাম। আৰু তাৰ লগতে যিজন নুৰ ছৈয়দ আৰু এজন দুগৰাকী যে শ্ৰমিক আহত হৈছে, তেওঁলোক যে ধুবুৰীৰ, তেওঁলোকৰ পৰিয়ালৰ লোক যে আহি পেলাই বা পৰিয়ালৰ লোক যে আছেই সেই কৰ্মস্থলীতেই, তেওঁলোকে বাইট দিছে, আমি সেয়াও শুনাম আপোনালোকক পৰৱৰ্তী পৰ্যায়ত। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰমানে মিয়া শব্দটো উচ্চাৰণ কৰি পেলাই তেওঁক মিয়াক কষ্ট দিবই, উচ্ছেদ কৰিবই, আং বাং কিবা কিবি কৈ পেলাই মানে হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ এক ৰাজনীতি কৰি ২৬ৰ দেওনা পাৰ হ'ম বুলি ভাবিছে। ২০১৬ চনত জাতি মাটি ভেটি, ২০১৯ চনত সভ্যতা ৰক্ষাৰ যুঁজ, ২০২১ চনত
মোগল খেদাৰ ৰণ 2024 চনতো আপোনালোকে দেখিছে মিয়া ভোট নালাগে আৰু এতিয়া 2026 চনতো কিবা এটা ইছ্যু লাগিব যদিহে তেওঁ প্ৰকৃততে ইমান উন্নয়নে কৰিছে অসমীয়া ৰাজ্যৰ যি ইমান যদি উন্নয়নে হৈছে তাল ফাল কৰি গৈছে উন্নয়নে তেতিয়াহ'লে অসম কোনটো ক্ষেত্ৰত আগবঢ়া কিবা এটা টপিক বা কিবা এটা হেৰিত আগবঢ়া দেখিছেনে তেওঁ এতিয়া সেইকাৰণে আগবঢ়া নহয় উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰি এতিয়া শেহতীয়াকৈ আনিছে এই মিয়া প্ৰসংগ মিয়াক তেওঁ কষ্ট দিবই মিয়াক উচ্ছেদ কৰিবই কিন্তু তেওঁৰ অসম কোনটো ক্ষেত্ৰত আগবঢ়া কিবা এটা টপিক বা কিবা এটা হেৰিত আগবঢ়া দেখিছেনে তেওঁ এতিয়া সেইকাৰণে আগবঢ়া নহয় উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰি এতিয়া শেহতীয়াকৈ আনিছে এই মিয়া প্ৰসংগ মিয়াক তেওঁ কষ্ট দিবই মিয়াক উচ্ছেদ কৰিবই কিন্তু তেওঁৰ সভাখনৰ যিটো মণ্ডপ সেইটো নিৰ্মাণ কৰিব মিয়াই ক'ৰ ধুবুৰীৰ মিয়াই নুৰ ছৈয়দ আৰছাদ আলী সেইসকলে তেওঁৰ এই যি সভাৰ মণ্ডপ সেয়া নিৰ্মাণ কৰিব আৰু লগতে জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ নিৰ্মাণ হৈ আছে তাতো সেই ধুবুৰী মানকাছৰ মিয়াই কাম কৰি আছে ক'ত খিলঞ্জীয়াই আজি সেইবিলাক স্থানত আজি তেওঁলোকে মিস্ত্ৰী হ'ব লাগিছিল ক'ত আজি খিলঞ্জীয়াই কি কাম কৰিব লাজ কৰে আজি যিসকলে কাম নাপায় মিস্ত্ৰী হিচাপে কাম কৰিছে তেওঁলোকক মাতি আনি তাত কি কাম কৰাব নোৱাৰিলে অসমত কি হিন্দু মিস্ত্ৰীৰ অভাৱ হিন্দু শ্ৰমিকৰ অভাৱ আপোনাৰ সভাত মানে যি নিৰ্মাণ কাৰ্য আপোনাৰ সভাৰ নিৰ্মাণ কাৰ্যৰ বাবে কি হিন্দু শ্ৰমিকৰ অভাৱ কিহৰ কাৰণে ধুবুৰীৰ মিয়া শ্ৰমিক আনি আপোনাৰ সভা নিৰ্মাণ কৰে আপোনাৰ সভাৰ পেণ্ডেল নিৰ্মাণত কিহৰ কাৰণে মুছলমান শ্ৰমিক জড়িত হৈ থাকে হিন্দু শ্ৰমিক নাই নেকি আপোনাৰ পেণ্ডেল নিৰ্মাণ কৰিবৰ কাৰণে হোৱাই কিহৰ কাৰণে এইবিলাক কৰি থাকে কেৱল কথাৰ ফুলজাৰিৰে বিভাজনৰ ৰাজনীতি কৰি কেইটামান ভোট অধিক পাওঁ বুলি আপুনি এনেকুৱা ধৰণৰ মন্তব্যবোৰ কৰি থাকে নেকি যদিহে এইটোৱে সত্য তেতিয়াহ'লে আপুনি এইবিলাক বাদ দিয়ক আৰু প্ৰকৃতাৰ্থত যদিহে আপুনি মিয়া বিদ্বেষী হয় আমিও মিয়া বিদ্বেষী হ'ম তেতিয়াহে যদিহে আপুনি আপোনাৰ সভাৰ মণ্ডপ প্ৰস্তুত কৰা কামত 100% খিলঞ্জীয়াক নিযুক্তি দিয়ে যদিহে জুবিন গাৰ্গৰ সেই জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যদি আপুনি 100% খিলঞ্জীয়া ৰাজমিস্ত্ৰী বা মিস্ত্ৰী যোগালীক যদি আপুনি মানে কাম দিয়ে কামৰ সুযোগ দিয়ে কিহৰ কাৰণে ধুবুৰী মানকাছৰৰ যিসকল মিয়া সেইসকল আহি পেলাই এই কাম কৰিবলগীয়া হৈছে হোৱাই আৰু আপুনি আনফালে মিয়াক কষ্ট দিম আমি মিয়াক উচ্ছেদ কৰিছোঁ আং কৰিছোঁ বাং কৰিছোঁ উচ্ছেদ কৰিছে ক'লৈ গৈছে বাংলাদেশলৈ গৈছে তালিটোপোলা বান্ধি ক'লৈ গৈছে তালিটোপোলা বান্ধি কি বাংলাদেশলৈ গৈছে তেওঁলোক উত্তৰ দিব পাৰিব তাৰ অসমতে আছে দেখোন খেদাওক যদি প্ৰকৃততে তেওঁলোক যদি বাংলাদেশীয়ে হয় যদি মিয়াক যদি ইমান যদি আপুনি দেখিবই নোৱাৰে খেদাই দিয়ক বাংলাদেশলৈ দম চাওঁ আপোনাৰ বহিৰাগতই সেয়া লাগে হিন্দুৱে হওক সেয়া লাগিলে মুছলমানেই হওক সেয়া লাগে মিয়াই হওক বা সেয়া বেলেগ অন্য ভাষীয়ে হওক খিলঞ্জীয়াৰ অধিপত্য চলিব লাগিব অসমত ক'ত চলিছে দেখুৱাই দিয়ক আপুনি মই এইবিলাক কথা যে কৈ আছোঁ তাৰ প্ৰমাণ সহকাৰে মই কেইটামান ভিডিঅ' আগবঢ়াম তাৰপিছত আৰু এটা কথা কৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চেলেঞ্জ কৰিছিল যে মছজিদত ইস্তেমাৰ সময়ত বা অন্যান্য নামাজ পঢ়াৰ সময়ত জুবিনৰ ফটো লগাই তেওঁলোকে কিবা কিবি কৰেনে কিন্তু এটা মছজিদৰ ফটো ভাইৰেল ইতিমধ্যে হৈছে যিটো মছজিদত ইতিমধ্যে জুবিন গাৰ্গৰ মায়াবিনী গীতটো লগাইছে আৰু জুবিন গাৰ্গৰ ফটো আছে সেই ভিডিঅ' মই দেখুৱাইছোঁ আপোনালোকৰ স্ক্ৰীণত চাওক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেইটো মই এই মুহূৰ্তত শুনাই লৈছোঁ কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি মিয়াৰ মছজিদত আমি ৰাখত শ্ৰদ্ধাঞ্জলি জনাইছোঁ পূজাত জনাইছোঁ এতিয়া
21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইজতেমা হ'ব। মই ভিডিঅ' লগাব কৈছোঁ, জুবিনৰ ফটো লগাব নে নলগায়। গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই। আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে। আৰু আমি ৰাজনীতি আৱেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ, আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। লৈ যাম, ধৰি ল'ম, নাম তাম দিব, হ'ব, মোক ক'ব, মই ধৰাই ল'ম। নতুন SP আহিছে, SPক আপোনালোকে বস্তুখিনি বুজাই দিব এদিন। হ'ব। এতিয়া কওক, এনেকুৱা ধৰণে আপুনি আঁহফলা নীতিৰে কৈ থাকে, কিন্তু তাৰ বিপৰীত দৃশ্যসমূহ আহি থাকে, তাৰ অৰ্থ কি? আৰু যদিহে প্ৰকৃততে আপুনি মিয়াক যদি কষ্ট দিব বিচাৰিছে, কামৰ সুযোগ সুবিধাও নিদিব। আপোনাৰ যিসমূহ সভা, আপুনি যিসমূহ সভা মানে সম্বোধন কৰিব, সেই সভাসমূহৰ পেণ্ডেল নিৰ্মাণত তেতিয়াহ'লে এই মানে মিয়া শ্ৰমিকসকলক নিযুক্তি নিদিব। যদি পাৰে অসমীয়া খিলঞ্জীয়া বা অন্যান্য হিন্দীভাষী কাৰোবাক যদি দিয়ে, দিয়ক। যদি পাৰে, চেলেঞ্জ, ইটছ অপেন চেলেঞ্জ টু ইউ, অ'কে? পাৰে যদি কৰক। আৰু চাওক, মই কেইটামান ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকলৈ বুলি। আপুনি ক'ৰ পৰা আহিছে? মই মানকাছৰ পৰা আহিছোঁ। কি নাম আপোনাৰ? শহীদুল ইছলাম। আপুনি কি কাম কৰিছে ইয়াতে? এইটো জুবিনদাৰ সোমালি ষ্টকখিনি কাম কৰি আছোঁ। আমালোকক এনেকুৱা মানুহ কৈ আছে, তোমালোকৰ কপালটো কিমান সৌভাগ্য, ইয়াতে কাম কৰি আছা। আমালোকে ইয়াতে পইচা দি সোমাব নোৱাৰিম, আৰু তোমালোকে ইয়াতে আহি কাম কৰি আছা। তোমালোকৰ ভাগ্যটো কিমান ভাল। কোন দেশত বাস কৰি আছো, আমাৰ দেশ, আমাক কয় মিয়া, আমাক কয়, এইটো কেনেকুৱা কথা? যাৰ মাতাত চেঞ্চ আছে সি এইটো কথা ক'ব নোৱাৰে। মিয়া লোকসকলে ইয়াতে উৎপাত কৰে বা পৰিস্থিতি বেয়া কৰিছে, প্ৰকৃত অনুৰাগীক অশান্তি দিছে নেকি বাৰু? মই তেনেকুৱা দেখা নাছিল, আজিলৈকে দেখা নাই। হিন্দু মুছলিম মানে কৰি থাকে, মানে ৰাজনীতিৰ ক্ষেত্ৰত আৰু কি। আমাৰ মিয়া মানুহ ধৰকচোন জুবিনক বহুত ভাল পায়, আমিও ভাল পাওঁ। মানে কি যেদিনা মৰিছে, মৰাৰ পিছত মানে শুনি কিনে মই কান্দিছোঁ, বিশ্বাস নকৰিব, মই কান্দিছোঁ, সঁচা কথা কৈ আছোঁ। জড়িত এইসকল শ্ৰমিক, আৰু এইসকল শ্ৰমিকে এনেদৰে ব্যস্ত আছে, দিনে ৰাতি তেওঁলোকে কাম কৰি আছে আৰু জুবিন ক্ষেত্ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে। মই অন্য এগৰাকী শ্ৰমিক আছে, কথা পাতিব চেষ্টা কৰিম। বাইদেউ, তোমাৰ নামটো কি? আব্দুল্লাহ। হা? শেখ আব্দুল্লাহ। শেখ আব্দুল্লাহ। ক'ত ঘৰ তোমাৰ? গোৱালপাৰা ডিষ্ট্ৰিক্ট, লক্ষীপুৰৰ পৰা। মানে গোৱালপাৰা, ধুবুৰী, নলবাৰী বিভিন্ন স্থানৰ শ্ৰমিক ইয়াতে আছে। তোমাৰ কিমান দিন হ'ল ইয়াতে কাম কৰা? 20-25 দিন। 20-25 দিন হ'ল। কোনোবা ঠিকাদাৰে আনিছে তোমালোকক? ঠিকাদাৰ। কোন ঠিকাদাৰ জানা নেকি? শামছুল। তাৰে হয়। আৰু কিমান দিন মান লাগিব? তোমালোকে কি কাম কৰিছা তুমি ইয়াতে? ইয়াতে এইবিলাক কি কৰি আছো, মানে বালি চালি বেলচা মাৰিছা? ঠিক আছে। দাদা, আপুনি ক'ৰ পৰা আহিছে? মইতো এইফালৰ পৰা আছোঁ। এনে মোৰ ঘৰ ধুবুৰী। কি নাম আপোনাৰ? দেৱেন বৰ্মন। দাদা, মই আপোনাক, যিহেতু আপুনিও ইয়াতে হয়তো নিৰ্মাণৰ সৈতে জড়িত হৈ আছে। মোৰ মানে এইটো লোহাৰ কামৰ কাৰণে। লোহাৰ কামখিনি আপুনি কৰিছে? কৰি আছোঁ বৰ্তমান, আজি 3 দিন হ'ল। 3 দিন। আৰু কিমান আছে আপোনাৰ? আছে, মোৰ এতিয়া 6জন মানুহ আছে। এটা বস্তু মই সুধিব বিচাৰিছো আপোনাক, যিহেতু ধুবুৰীৰ পৰা বহুতো লোক আহিছে, কিমান মান আছে ধুবুৰীৰ শ্ৰমিক? আমাৰ এতিয়াতো আমি 6জনে আছো। আপোনাৰ লোহাৰ কামত 6জনে। আৰু এনে ধৰক বাকী গোটেইখিনি ক্ষেত্ৰত দেখিছো, এটা আছে কোনোবা ক'ব। এটা কথা কওকচোন, বিভিন্ন সময়ত এটা ৰাজনৈতিক নেতাসকলে কৈ আছে যে মিয়া লোকসকলে ইয়াতে উৎপাত কৰে বা পৰিস্থিতি বেয়া কৰিছে, প্ৰকৃত অনুৰাগীক অশান্তি দিছে নেকি বাৰু? মই তেনেকুৱা দেখা নাছিল, আজিলৈকে মই দেখা নাই। কি ক'ব, এইবোৰ কথা ভাল হৈছে? মই দেখুৱাইছো, এয়া জুবিন ক্ষেত্ৰ নিৰ্মাণৰ সৈতে জড়িত এইসকল শ্ৰমিক। আৰু সঘনে এটা কথা ওলাইছে, এটা কথা সকলোৱে এতিয়া কোৱা দেখা গৈছে যে বিভিন্নজনে এটা কথা অভিযোগ আনিছে যে ৰাজনীতি চলিছে এই বিষয়টোক লৈ। দাদা, আপুনি যদি অকণমান ইফালে আহে, আপোনাৰ নামটো জানিব পাৰিম নেকি? দাদা, শিৱেন ৰায়। অকণমান ইফালে আহিব।
শিবেন ৰয় আপুনি কিমান দিন হ'ল ইয়াতে কাম কৰা আজি প্ৰথম আহিছো আজি প্ৰথম আহিছে কি কাম কৰিব আপুনি লোহাৰ কামত লোহাৰ কাম কৰিব এটা বস্তু দেখা গৈছে ইয়াতে যে সমন্বয়ৰ ক্ষেত্ৰত যিহেতু জুবিন দা এগৰাকী নিজেই জাতি ধৰ্মৰ সকলো ঊৰ্ধত এখন সমাজৰ কথা কৈছিলে ইয়াতে বিভিন্নজনে অভিযোগ আনিছে যে মিয়াসকলে আহি উৎপাত কৰে বা হুলস্থুল কৰে প্ৰকৃত অনুৰাগী সমস্যা কৰে আজি আপোনালোকে মই দেখিছো সেয়া তেওঁ এগৰাকী মিয়া লোক বা প্ৰতিনিধিত্ব কৰা এগৰাকী সন্তান আপুনি শিবেন্দ্ৰ ৰয় গতিকে সকলোৱে মিলি ইয়াতে কাম কৰিছে গতিকে এই পৰিৱেশটো কি ক'ব এনে ঠিকেই আছে সবাই মিলি পিটিকৈ কৰি আছে কাম এইবোৰ যে ধৰ্মৰ নামত ৰাজনীতি হৈছে হ'ব লাগে জানো এইটো আমি নাজানো কি কৰিম এইবোৰ ৰাজনীতি হোৱাটো ভাল হৈছে নে ধৰ্মৰ নামত ভাগ কৰা নাই এইটো বেয়া হৈছে মই দেখুৱাইছো এই পৰিৱেশ আৰু ইয়াত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ সৈতে জড়িত এইসকল লোক দাদা আপুনি ক'ৰ পৰা আহিছে মই মানকাটৰ পৰা আহিছো কি নাম আপোনাৰ শহীদুল ইছলাম কিমান দিন হ'ল ইয়াতে কাম কৰি মোটামুটি 25 দিন মান হ'ল আপুনি কি কাম কৰিছে ইয়াতে এইটো জুবিনদাৰ সোমালি ষ্টুটখানি কাম কৰি আছো মানে ৰাজমিস্ত্ৰী যিখিনি মই ৰাজমিস্ত্ৰীৰ কাম কৰি আছো এইটো এইবিলাক যে মাটি পেলাই আছো মাটি পেলাই কিনে পানী মাৰি আছো ইটা পোতাৰ পৰা আপোনালোক আছে নেকি একেবাৰে লাষ্টৰ পৰা যেদিনা ই দিছে প্ৰায়ৰ 2 দিন পিছৰ পৰা ইয়াতে এটা কথা কওকচোন ইয়াতে আপুনি যিহেতু 20-25 দিনৰ প্ৰায় এমাহে হৈছে আপোনাৰ বিভিন্নজনে অভিযোগ আনিছে যে বিশেষকৈ মই আপুনি যদি বেয়া নাপায় মই স্পষ্টকৈ ক'ব বিচাৰিছো যে মিয়া লোকসকলে আহি ইয়াতে প্ৰকৃত অনুৰাগীসকলক সমস্যা দিছে এটা হুলস্থুলীয়া পৰিৱেশ বা এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছে বুলি বিভিন্নজনে অভিযোগ আনিছে আপুনি দেখিছেনে আপুনি যিহেতু এগৰাকী নিজেও মিয়া সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে আৰু যিহেতু আপোনালোক নিৰ্মাণৰ সৈতে জড়িত এগৰাকী খনিকৰ ৰূপত আপোনালোক আহিছে ইয়ালৈকে দাদা চাওক সেইটো মানুহে নকয় সেইটো যিবিলাক মানুহে ৰাজনীতি কৰে সেইবিলাক মানুহে কয় আৰু মানুহে কেতিয়াও মানে এনেকুৱা কথা মানে ক'ব নোৱাৰে যে যিটো মানে মিয়াৰ বিৰুদ্ধে কথা কয় সেইটো মানে ৰাজনীতি মানুহ ছাড়া একো মানুহ বেলেগ মানুহে নকয় এই যে বহুত মানুহ ইয়াতে শিখ হিন্দু মুছলিম খ্ৰীষ্টান যিমান আছে সকলোৱে আহি আছে শ্ৰদ্ধা কৰি আছে হয়তো মুছলিম মানুহ দোৱা পৰি আছে হিন্দু মানুহে প্ৰণাম কৰি আছে ইয়াতে আমাৰ লগতো কোনো ভেদাভেদ দেখা নাই কৰিছে এই পৰিৱেশ দেখুৱাইছো যে জুবিন দা নিৰ্মাণৰ সৈতে এওঁলোক জড়িত হৈ আছে এগৰাকী স্থানীয় লোক আছে দাদা আপোনাৰ নামটো জানিব পাৰিম নেকি নমস্কাৰ প্ৰশান্ত বদলে আপুনি কি কৰে ইয়াতে এতিয়া মই এইবিলাক জাৰচা মৰা চাফ চিকুণ এইবিলাক চোৱা দায়িত্ব আপুনি কিমান দিনৰ পৰা আছে ইয়াতে মোৰ এতিয়া 1 মাহ হ'ব আৰু মানে আৰম্ভণিৰ পৰা আছে আপোনাৰ ঘৰ ইয়াতে মোৰ নগাঁও ৰহা ইয়াতে কেনেকৈ সুযোগ পালে মই নিজে আহিছো দাদা আছো এটা কথা সুধিব বিচাৰিছো আপুনি যিহেতু স্থানীয় লোক আৰু এগৰাকী জনজাতীয় লোক ইয়াতে কৈছে যে বিভিন্নজনে যে প্ৰকৃত অনুৰাগীসকলক সমস্যা কৰিছে মিয়া লোকসকলে কিন্তু মই ইয়াতে বাস্তৱ পৰিৱেশ দেখিলো আহি যে এওঁলোক যিহেতু মিয়া জনগোষ্ঠী প্ৰতিনিধিত্ব কৰে বা তেওঁলোকেই আহি ইয়াতে নিৰ্মাণৰ কাম কৰি আছে এই বিষয়টোক লৈ কি ক'ব আপুনি সঁচাকৈ এনেকুৱা সমস্যা হৈছে নেকি এনেকুৱাতো হোৱা নাই এতিয়া দাদাটো এইবিলাক হেৰি নাই দাদাটো কৈছে মোক কোনো হেৰি নাই বুলি সেইটো চবেই আহে আৰু এনেকুৱা হোৱাটো বিচাৰে নেকি এইবোৰ কথা ওলোৱাটো নাইতো আমি নিশ্চয় ইয়াতে কিমান মান চবেই আহি কৰিলে হ'ল আৰু এইটো মানে হিন্দু মুছলিম নহয় চবেই আহি সকলোৰে বাবে এইখন মুকলি হ'ব লাগে আৰু এটা হৈছে ৰাতি 1 বজাত হেঙাৰটো পৰি গৈছে তাৰপৰা দেখো দুখ পাইছে এতিয়া 2টা মানুহ দুখ পাইছে এইখন আৰু এইখন বাটি এতিয়া আপোনালোকক ঠিকাদাৰে খবৰ কৰিছে নে কৈছে ক'ত কাম কৰি আছে এই বল খেলা ষ্টেডিয়াম ফুটবল খেলা মৰাণ কিমান দুখ পাইছে বহুত দুখ পাইছে গঠনটা হৈছে তোমাৰ ওই ষ্টেডিয়ামত CM প্ৰগ্ৰাম হৈ আছে তাতে ঘটনাটা হৈছে ৰাতিপুৱা 1 বজাত আহি কেনে দেখি আছো মই ভাত খাবলৈ গৈছিলোঁ আহি দেখি আছো মই ইয়াতে আহি হেংগাৰটো পৰি গৈছে 40 ফুট হাইটত থেকে দেখি 2জন ল'ৰা পৰি গৈছে পৰি যাই কেনে এই পুলিচৰ গাড়ী আহি তাক লৈ আহিছো হস্পিটেলত প্ৰগ্ৰাম CM প্ৰগ্ৰাম হয় CM ঘৰ দুপুৰী হয় একজনের নাম হল আসাদ আলী আর একজনের নাম হল নূর সাইদ দুজনে দুখ পাইছে হ্যাঁ এতিয়া হস্পিটেলতে আছে
কালি ৰাতিৰ ঘটনা হা ৰাতিৰ ঘটনা হয় সেফটি বেল্ট ব্যৱহাৰ কৰা নাছিলে নেকি না না সেফটি বেল্ট ব্যৱহাৰ কৰা নাই মালিক কোন ঠিকাদাৰ ঠিকাদাৰ হয় উমেশ ক'ৰ হয় তিনিচুকীয়া হয় কিমান দুখ পাইছে সিহঁতে ভৰিতে দুখ পাইছে বহুত দুখ পাইছে তাতে আৰু কোনোবাই দুখ পাইছে নেকি না আৰু কোনোবাই দুখ পোৱা নাই দুজনে হয় কিমান মানুহৰ কাম কৰিছে 50 জন হ'ব